My dear students, welcome. Here I am Prasenjit. নমস্কাৰ তোমালোকক ইংৰাজী পাঠলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত বিগিনাৰ্ছ ইংলিছ 2 ক্লাছ 2 ইংলিছ লেচন 5 এ প্লিজেণ্ট ছাৰপ্ৰাইজ এই পাৰ্টটোৰ আলোচনা কৰা হ'ব। My dear students, let us today begin lesson 5, a pleasant surprise. A pleasant surprise মানে কি? Pleasant মানে আনন্দদায়ক মানে মধুৰ, সারপ্রাইজ মানে বিস্ময় বা আচৰিত। A pleasant surprise মানে এক মধুৰ বিস্ময়। রোল প্লে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেতিয়াবা অভিনয় কৰি পাইছানে? তোমালোকে অভিনয় কৰা নহয় কেতিয়াবা তোমালোকে ডাক্তৰ বনা, কেতিয়াবা শিক্ষক বা শিক্ষয়িত্ৰী হৈ ছাত্ৰ অভিনয় কৰা হয় নাই? আজি আহা তোমালোকৰ পাঠ্যপুথিত থকা এইটো ৰোল প্লে মানে অভিনয় কৰা। এই ছবিটো তোমালোকে ভালদৰে চোৱাচোন, কি দেখিছে বাৰু? মাকে ল'ৰা ছোৱালী দুজনৰ লগত কিছু কথোপকথন হৈছে, হয় নাই? আহাচোন আমি পঢ়ো। এই ছোৱালীজনীৰ নাম হ'ল মিলি আৰু ল'ৰাটোৰ নাম হ'ল ৰঞ্জিত। এতিয়া ছোৱালীজনীয়ে কি সুধিছে মাকক? ইজ দিছ এ পিকচাৰ বুক মাদাৰ? কি সুধিছে? যে এইটো এটা ছবি কিতাপ নে মা? তাৰমানে মাকক সুধিছে যে এইখন এখন ছবিৰ কিতাপ নে মা? তেতিয়া মাকে কি কৈছে? নো ইটছ নট, নহয়, এয়া নহয়। ইটছ এ নিউজ পেপাৰ, এয়া এখন বাতৰি কাকত। এতিয়া চোৱা, আকৌ ছোৱালীজনীয়ে কি সুধিছে? ইট হেজ এ লট অফ নিউজ ইন ইট, কৈছে এইখনত বহুতো কি আছে? বাতৰি আছে। এতিয়া আহা 4 নম্বৰটো। মাকে কি কৈছে? য়েছ ইট হেজ, হয় ইয়াত আছে। এতিয়া আকৌ সুধিছে ছোৱালীজনীয়ে, ইট হেজ এ লট অফ পিকচাৰ্ছ ইন ইট, কৈছে ইয়াত বহুতো কি আছে? ছবি আছে। এতিয়া ল'ৰাটোৱে কি সুধিছে চোৱা, কেন উই হেভ এ লুক এট ইট টু ফাইণ্ড সাম মোৰ ইণ্টাৰেষ্টিং থিংছ? কি সুধিছে ল'ৰাটোৱে? যে আৰু কিবা ভাল লগা বস্তু বিচাৰি আমি ইয়াত এবাৰ চাব পাৰোঁনে? তাৰ মাকো সুধিছে যে এই যিটো নিউজ পেপাৰ আছে এইটো থকা কিছুমান ভাল বস্তু আমি বিচাৰি চাব পাৰোঁনে? এতিয়া মাকে কি কৈছে চোৱা, চিয়'ৰ, নিশ্চয়, টেক ইট এণ্ড গ' থ্ৰু ইট। কি কৈছে? লোৱা আৰু এফালৰ পৰা চাই যোৱা। ইটছ এ গুড হেবিট টু ৰিড এ নিউজ পেপাৰ, বাতৰি কাকত পঢ়াটো এটা ভাল অভ্যাস। তোমালোকে কেতিয়াবা বাতৰি কাকত পঢ়িছানে? তোমালোকে নিশ্চয় বাতৰি কাকত দেখিছা, পঢ়িছাও চাগে, নহয়নে বাৰু? নাও লুক এট দিছ পিকচাৰ। কি চাইছা বাৰু? ইয়াত দেখিছা তোমালোকে ৰঞ্জিত আৰু মিলিয়ে কি হৈছে? বাতৰি কাকত পঢ়ি আছে, হয় নাই? ৰঞ্জিত এণ্ড মিলি আৰ বিজি ৰিডিং এ নিউজ পেপাৰ। তাৰমানে ৰঞ্জিত আৰু মিলি বাতৰি কাকত পঢ়াত ব্যস্ত। তোমালোকে ছবিটো চোৱাচোন, ভালদৰে চাই লোৱা, নিউজ পেপাৰ আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এটা নিউজ পেপাৰ চাই লওঁ। তোমালোকে নিউজ পেপাৰ কেতিয়াবা সময় সুবিধা পালে চাবা। কি লিখিছে? দ্য আছাম ট্ৰিবিউন, এইখন এখন ইংৰাজী বাতৰি কাকত। এইদৰে অসমত প্ৰচলিত বহুতো অসমীয়া বাতৰি কাকত আছে, যেনে জনমভূমি, প্ৰতিদিন, আমাৰ অসম, হয় নাই? এই চোৱা প্ৰথম ছবিটোত কি আছে? এটা ডাঙৰ ছবি, এইটো
কি যে an affected area of Bukazan in Karbi Anglong flowing flash floods of Dhanishri river মানে বাছে ক্ষতি হৈছে সেইটো দেখাইছে হয় নাই এদৰে আমি নিউজ পেপাৰত কি পাওঁ নিউজ পেপাৰত আমি খেল ধেমালিৰ খবৰ পাওঁ হয় নাই আমি ৰাখিবলৈ চাব পাৰো ইয়াত চোৱা নো ইউৰ ডে ইয়াত দিনটোৰ কি আছে ৰাখিবল দিয়া থাকে এদৰে আমি বিভিন্ন বাতৰি আমি নিউজ পেপাৰত পাওঁ হয়নে বাৰু নিউজ পেপাৰত থকা ক্ৰছ ৱাৰ্ড এইবিলাক তোমালোকে পূৰ কৰিব চেষ্টা কৰিবা তোমালোকে নতুন নতুন শব্দ গঠন কৰিব পাৰিবা Listen to what Ranjit and Millie are talking about. ইয়াত কি হৈছে ৰঞ্জিত আৰু মিলিয়ে কি আলোচনা কৰিছে শুনা তোমালোকে এতিয়া শুনিব লাগে ৰঞ্জিত কি কৈছে Oh my God, I see my poem here. ৰঞ্জিতে কি কৈছে হে ভগৱান মই মোৰ কবিতাটো ইয়াত দেখা পাইছো তাৰমানে নিউজ পেপাৰটোত ৰঞ্জিতে কি দেখা পাইছে ৰঞ্জিতৰ লিখা কবিতাটো দেখা পাইছে Madam must have sent it to the newspaper তাৰমানে মেডামে নিশ্চয় এইটো বাতৰি কাকতলৈ পঠিয়াইছিল I never thought I could find my name in a newspaper someday. ৰঞ্জিতে আৰু কি কৈছে যে মই কেতিয়াও ভবা নাছিলো যে বাতৰি কাকতত মোৰ নাম পাম বুলি Look, the title of my poem is BGB. আৰু কি কৈছে চোৱা মোৰ কবিতাটোৰ শিৰোনামটো আছিলে BGB মানে ব্যস্ত মৌমাখি এটা মিলে গৈছে wow a poem let me recite it এটা মিলে গৈছে ও এটা কবিতা মোক এইটো আবৃত্তি কৰিব দিয়া BGB তাৰমানে ব্যস্ত মৌমাখি আহা আমি কবিতাটো পঢ়ো I ran to the garden to catch a BGB it will sting said mother let it fly free It moves very gently. It makes a lovely sound. How can such a lovely thing sting me when I am around? এতিয়া কবিতাটো আকৌ পঢ়ো তোমালোকে মোৰ লগে লগে পঢ়িবা BGB মানে ব্যস্ত মৌমাখি I ran to the garden মানে মই দৌৰি বাগিচালৈ গৈছিলো to catch a BGB তাৰমানে এটা ব্যস্ত থকা মৌমাখি ধৰিবলৈ কেছ মানে ধৰা It will sting said mother মাকে কৈছিল যে এটো কিব তোমাক বিন্ধিব বা কামুৰিব Let it fly free এক মুক্ত মনে উৰিব দিয়া মাকে কৈছিল It moves very gently তো খুব জেন্টলি কি কৰে মুভস কৰে মানে এঠাইৰ পৰা আনঠাইলৈ যায় It makes a lovely sound. আৰু কি কৰে খুব লাভলি খুব ধুনিয়া কি কৰে শব্দ কৰে How can such a lovely thing sting me when I am around? যদি মই ইমান ধুনিয়া এটা মৌমাখি সেই মৌমাখিৰ বা এনেকৈ এটা জীৱৰ ওচৰত গ'লে কিয় মোক কামুৰিব বা কিয় বিন্ধিব My dear students তোমালোকে ছবিটো চাই লোৱা দেখিছেনে মৌমাখি কিছে এপা ফুলৰ পৰা আন ফুললৈ কি কৰে মধু সংগ্ৰহ কৰে হয় নাই That's really a good poem এইটো হসাকে এটা ভাল কবিতা I will also try to write one today কি কৈছে মই আজি এটা লিখিবলৈ চেষ্টা কৰিম Some of my drawings and paintings are published in our school magazine. তাৰ মানে মিলিয়ে ক'লে যে কিছুমান drawings মানে ছবি আৰু paintings মানে ৰং কৰা চিত্ৰ আমাৰ
স্কুলৰ যিটো মেগাজিন আছে মেগাজিনত কি হৈছে প্ৰকাশ হৈছিল ডিড ইউ নো ডেট তুমি সেইটো জানিছিলানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া এই পেইণ্টিং বা ড্ৰয়িংবিলাক তোমালোকে চোৱাচোন বহুতেই ভাল হৈছে নহয়নে বাৰু ৰঞ্জিত ইউ আৰ লাকি You didn't tell me that before. তে ৰঞ্জিতে কৈছে তুমি বৰ ভাগ্যৱতী কেন আই চি দেম নাও কেন আই চি দেম নাও সেইবোৰ এতিয়া মই চাব পাৰোঁনে মিলিয়ে কৈছে চিয়ৰ নিশ্চয় মিলি ৰানছ টু হাৰ ৰুম মিলিয়ে কি কৰিলে ৰুমলৈ গ'ল কোঠালীলৈ দৌৰি গ'ল she comes back with a few of her drawings and shows them to Ranjit কি কৰিলে মিলিয়ে কোঠালীলৈ দৌৰি গৈ তাই কেইখনমান ছবি লৈ ঘূৰি আহে আৰু সেইবোৰ ৰঞ্জিতক দেখুৱায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটোত পোৱা কিছুমান শব্দাৰ্থ আহা আমি এতিয়া জানি লওঁ মানে পিকচাৰ পিকচাৰ মানে ছবি নিউজ পেপাৰ মানে বাতৰি কাকত থিংছ বস্তুবোৰ হেবিট অভ্যাস ৰিড পঢ়া বিজি ব্যস্ত থট ভাবিছিল সামডে কোনোবা এদিন বি মৌমাখি জেন্টলি নম্ৰভাৱে লাভলি ভাল লগা সাউন্ড শব্দ ট্ৰাই চেষ্টা কৰা ড্ৰয়িং ছবি অঁকা পেইন্টিং ৰং কৰা পাব্লিছ প্ৰকাশ হোৱা মেগাজিন আলোচনী লাকি ভাগ্যৱান Thanks for watching. Stay connected. Thank you so much.